এই আপোনালোকে চবে দেখিছে আজি এই জুবিন ক্ষেত্ৰটোৰ অৱস্থাটো চাওকচোন। টিং দুখন আছে, ছাইডত সেই 4 ফুটীয়া ৱাল এখন আছে। না ভিতৰত কিবা গ্ৰেনাইট লাগিল, না মাৰ্বল লাগিল। আজি 5 মাহ লাগিল নে এইখিনি কৰিবৰ কাৰণে? আজি 9 মাহ বা 11 মাহ যদি এখন ফ্লাইঅভাৰ বনাব পাৰে, এখন যদি 9 মাহত এখন ফ্লাইঅভাৰ বনাব পাৰে, আজি জুবিন ক্ষেত্ৰই 40 বাই 40 ফুটৰ 50 ফুটৰ জেগাটো ধুনীয়া কৰি দিব নোৱাৰে নে? অসমলৈ কোনোবা মানুহ বাহিৰা মানুহ আহে কি কৰে, গুৱাহাটীত হামলোক কামাখ্যা টেম্পল যাওঁগা আৰু নেক্সট কি কৰে আজিকালি জুবিন ক্ষেত্ৰত দেখি আহোঁগা। এইটো দেখাবলৈ এইটো আমাৰ হেৰি আছেনে? আমি লাজ নাপাম নে অসমীয়া মানুহখিনি? জেগাখিনিত যে আজি যে হাজাৰ হাজাৰ লাখ লাখ মানুহ আহি আছে, ৰাতি নাইট চুপাৰৰ পৰা মানুহ নামিছে, মাইকী মানুহ, ল'ৰা ছোৱালী, বাচ্চা, সৰু সৰু মানুহ নামিছে হয়নে? চ' তেওঁলোকৰ কাৰণে এটা ৱাছৰুম আছেনে? ভাল এটা চাফা ৱাছৰুম আছেনে? সেই মাইকী মানুহখিনি, এই বয়সস্থ মানুহখিনি, ল'ৰা ছোৱালীখিনি ক'ত যাব? এটা টয়লেট নাই, এটা ভালকৈ চাফা কৰি ৰাখিব নোৱাৰেনে? প্ৰথম কথাটো বহুত দুখ লগা কথা মানে, আৰু সেই কথা আমি লাজ পাব লাগে আমি অসমীয়াখিনিলৈ। আজি জুবিনে যিখিনি জেগাত আমি কৈছোঁ জুবিন জীয়াই আছে, সেইখিনি জেগা যদি এনেকৈ ৰাখিব লগা হয়, আৰু এইটো বস্তু মই কওঁ, আজি যোৱাকালি আমি গম পাইছোঁ যে চৰকাৰে বোলে কৈছে এতিয়া কৰিবলৈ। আজি 4 মাহ কিয় লাগিল তাৰমানে? আৰু মই এটা বস্তু প্ৰথম ক্ৰেডিট দিব লাগিব, ইয়াৰ লোকেল মানুহখিনিয়ে ভলেণ্টিয়াৰি কৰি আছে দেই। তেওঁলোকে ভলেণ্টিয়াৰি যেনেকৈ পাৰে দিনে ৰাতি কষ্ট কৰি ঝাৰু মাৰি চাফা কৰি আছে। কিন্তু অকল তেওঁলোকৰ ওপৰতো আমি নিৰ্ভৰ কৰি থাকিলে নহ'ব। আমি কি কৰিছোঁ? আৰু এইটো এটা চিম্পল কথা এটা হয় নাই, এটা আজিকালি ইমান প্ৰাইভেট এজেঞ্চিজ আছে, ক্লিনিং এজেঞ্চি আছে, এটা এজেঞ্চিক দি দিয়ক দায়িত্বটো, তেওঁলোকৰ এজেঞ্চি দি দিয়ক, তেওঁলোকে নিজৰ মতে দিনে ৰাতি আহি চাফা কৰিব। আমাৰ পঢ়া-শুনা মানুহে বা ইয়াৰ কোনোবা কমিটি মানুহে খালি ছুপাৰভাইজ কৰিব। প্ৰথম কথা সেইটো ইমান দিনে হোৱাটো যে আজি 4 মাহ লাগিল, যে এতিয়া যে সাৰ পাইছে এইটো মানে দুৰ্ভাগ্যৰ কথা এটা, ফাৰ্ষ্ট কথা। আৰু ছেকেণ্ড কথা, আজি এই আপোনালোকে চবে দেখিছে আজি এই জুবিন ক্ষেত্ৰটোৰ অৱস্থাটো চাওকচোন। টিং দুখন আছে, ছাইডত সেই 4 ফুটীয়া ৱাল এখন আছে। না ভিতৰত কিবা গ্ৰেনাইট লাগিল, না মাৰ্বল লাগিল। আজি 5 মাহ লাগিল নে এইখিনি কৰিবৰ কাৰণে? আৰু তাকে মই কওঁ, চৰকাৰে ইচ্ছা কৰিলে কি নোৱাৰে? আজি যদি 9 মাহ বা 11 মাহত যদি এখন ফ্লাইঅভাৰ বনাব পাৰে, এখন যদি 9 মাহত এখন ফ্লাইঅভাৰ বনাব পাৰে, আজি জুবিন ক্ষেত্ৰই 40 বাই 40 ফুটৰ 50 ফুটৰ জেগাটো ধুনীয়া কৰি দিব নোৱাৰে নে? আজি এতিয়া চবকে দুখ লাগে ক'ত বা লাজ পাওঁ, যেতিয়া আমাৰ আজিকালি চক, যেতিয়া অসমলৈ কোনোবা মানুহ বাহিৰা মানুহ আহে কি কৰে, গুৱাহাটীত হামলোক কামাখ্যা টেম্পল যাওঁগা আৰু নেক্সট কি কৰে আজিকালি জুবিন ক্ষেত্ৰত দেখি আহোঁগা। এইটো দেখাবলৈ এইটো আমাৰ হেৰি আছেনে? আমি লাজ নাপাম নে অসমীয়া মানুহখিনি? কালি আমাৰ লগ বন্ধু যিখিনি বাহিৰত থাকে, তেওঁলোকে কেতিয়াবা কয় যে আপোনালোকে জুবিন ক্ষেত্ৰৰ পাৰ্থ ভাই এক ফটো ভেজ না, মই লাজতে ফটো এখন আজিলৈকে পঠাব পৰা নাই। মানে কাৰণ মানুহৰ এক্সপেক্টেশ্যন কেনেকুৱা যে জুবিন দাৰ ক্ষেত্ৰটো কেনেকুৱা বনাইছে তাৰমানে। কিন্তু ইয়াত আহি পেলাই চাওকচোন, এই ভিতৰৰ বস্তুখিনিয়ে কমপ্লিট কৰিব পৰা নাই তেওঁলোকে, বাকীটো বাদেই দিয়া। আৰু ছেকেণ্ড কথা, আৰু এটা কথা, এই জেগাখিনিত যে আজি যে হাজাৰ হাজাৰ লাখ লাখ মানুহ আহি আছে, ৰাতি নাইট চুপাৰৰ পৰা মানুহ নামিছে, মাইকী মানুহ, ল'ৰা ছোৱালী, বাচ্চা, সৰু সৰু মানুহ নামিছে হয়নে? চ' তেওঁলোকৰ কাৰণে এটা ৱাছৰুম আছেনে? ভাল এটা চাফা ৱাছৰুম আছেনে? সেই মাইকী মানুহখিনি, এই বয়সস্থ মানুহখিনি, ল'ৰা ছোৱালীখিনি ক'ত যাব? এটা টয়লেট নাই, এটা ভালকৈ চাফা কৰি ৰাখিব নোৱাৰেনে? আজি যদি সেই এজেঞ্চি এটা দি দিলেহেঁতেন। এইটো মই দেখিছোঁ গুৱাহাটীততো বহুত এনেকুৱা পাব্লিক টয়লেট বনোৱা আছে যিটো অপেনিঙে হোৱা নাই দেখোন। যে এটা পাব্লিক টয়লেট ইয়াত বনাই দিব নোৱাৰিলেহেঁতেন। পানীৰ ব্যৱস্থা নাই ভাল। তো এই মানুহখিনিৰ এই সুবিধাখিনি আমি কৰি দিয়াটো এইটো চৰকাৰৰ দায়িত্ব। আৰু যদি চৰকাৰে কৈ দিয়ে যে ঠিক আছে আমি নোৱাৰিছোঁ, অসমৰ ৰাইজ আছে ন, অসমৰ ৰাইজ আছে, অসমৰ ৰাইজে মিলি এইটো মই কৈছোঁ ন বনাই দিবলৈ মানুহ হাজাৰ হাজাৰ মানুহ দৌৰি আগবাঢ়ি আহিব। চ' মই ভাবোঁ এইটো একচুৱেলি আজি দুখৰ কথা যে আমি ওলাই আহিছোঁ, আমি চাফা কৰা এনেও আহিম, আপোনালোকেও কেতিয়াবা মন যাব আজি বলচোন অলপ চাফা কৰি, সেইটো বেলেগ এটা। কিন্তু এইটো এটা প্ৰফেচনেলি চাফা থাকিব লাগিব, চিকচিকাই থাকিব লাগিব। আৰু মোৰ এটা আহ্বান চৰকাৰলৈ, প্লিজ এখন আজি 5 মাহ হ'ল, এইটো কমপ্লিট কৰক, অলপ ধুনীয়া কৰক, যে আমি গৌৰৱৰে ক'ব পাৰোঁ বাহিৰা মানুহক যে এইখন হ'ল জুবিন ক্ষেত্ৰ। জুবিনে যিখিনি অসমক দি থৈ গ'ল, আজি জুবিন য'ত ৰেষ্ট লৈ আছে, ইমান লেতেৰাকৈ থাকিব লগা হৈছে। চ' এইটো মই কওঁ এটা দুখৰ কথা, আৰু অসমীয়া হিচাপে মই লাজ পাইছোঁ। আৰু এটা কথা, ক'ৰবাত নহয় ক'ৰবাত চৰকাৰে হওক বা প্ৰশাসনৰ ফালৰ পৰাই হওক এক প্ৰকাৰ জুবিন ক্ষেত্ৰ অৱহেলিত হোৱা বুলিও ক'ব লাগিব। কাৰণ 4 বেৰৰ বাউণ্ডাৰীখিনি আজি সম্পূৰ্ণ হৈ নুঠিল, এটা স্থায়ী প্ৰস্ৰাৱগাৰ নাই। পৰ্যটক এগৰাকী যদি আহে, তেখেতে ভালদৰে যদি ইয়াত চায়, তেতিয়াহ'লে চাবৰ বাবেও এটা পৰিৱেশো গঢ়ি তুলিব পৰা নাই। গতিকে এক প্ৰকাৰ অৱহেলিত হোৱা বুলি ক'ব। অৱহেলিতটো 110% হৈছেই। আৰু ছেকেণ্ড কথা, মই কাৰণে বাৰে বাৰে কৈ আছোঁ যে লাজ লগা হৈছে একচুৱেলি আমি, আৰু দুখ লগা যে আজি জুবিন ক্ষেত্ৰতো এনেকৈ পৰি থাকিব লগা হৈছে। ইমান মানুহ অহাৰ পিছত তেওঁলোকৰ আজিলৈকে চকুটো খোলা নাই নে যে জুবিন ক্ষেত্ৰখন অলপ ধুনীয়াকৈ বনাই দিওঁ, এটলিষ্ট কমপ্লিট কৰি দিয়কচোন তেওঁলোকে। ধুনীয়াটো হোৱাটো পিছৰ কথা, এটলিষ্ট আজি যে য'ত আমি সেই চিতাখন য'ত আছে সেইখিনি তলখিনি সেই পকাই হৈ আছে, তাত না এখন গ্ৰেনাইট, না টাইলছ, না কিবা এটা মাৰ্বল লগোৱা নাই। আজি বাহিৰৰ মানুহ যেতিয়া আহে, এটা আশাত আহে ন যে জুবিন ক্ষেত্ৰত যাম, আহি পেলাই তেওঁক মোক কোৱাচোন
আহি কি দেখা পাব তাৰমানে জুবিন ক্ষেত্ৰখন এতিয়াও বনিয়ে আছে আৰু বনি আছে নেকি একোতো মই বনোৱা দেখা নাই সেই যি কাম দেখিলে সেনেকৈ থাকি গ'ল চ' মই ভাবোঁ এইটো এটা অতি সোনকালে চৰকাৰে এইটো ষ্টেপ ল'ব লাগে যোৱাকালি লৈছে এতিয়া মই ভাবোঁ এইটো অলৰেডি দেৰি হৈছে এইখিনি কৰিব লাগে সৰু সৰু কথা পানীৰ ব্যৱস্থা কৰক ৱাছৰুম এটা কৰক আৰু দৰকাৰলৈ এটা এজেঞ্চিক দি দিয়ক প্ৰাইভেট এজেঞ্চিক দি দিয়ক তেওঁলোকে এইটো পূৰা চাফ চিকুণটো তেওঁলোকৰ দায়িত্ব দি দিয়ক আৰু এটা যোৱাকালি দেখিলোঁ হঠাতে দেখিলোঁ যে দোকানখিনি উঠাই দিছে দোকান চোকান ভাঙি দিছে মই কওঁ চব আজি আমি সদায় কওঁ জুবিনে জীয়াই থাকোঁতে প্ৰত্যেকটো মানুহৰ কথা চিন্তা কৰিছিল আজি জুবিন যোৱাৰ পিছত আমি কওঁ জুবিনে ইমানখিনি মানুহৰ আজি ঘৰ চলি আছে নাই দোকানখনৰ পৰা চ' দোকানখিনি এনেকৈ ভাঙি উঠাই নিদিব তেওঁলোকক এটা জেগা দি দিয়ক এটা পাৰ্মানেণ্ট প্লেচ যে দোকানখিনি এইখিনিতে মই এইটো কেতিয়াও নিবিচাৰোঁ যে য'তে ত'তে এখন দোকান বহি যাওক সেইটো নালাগে কি ধুনীয়াকৈ ইমান জেগা আছে এতিয়া এটা জেগা যে য'তে চাকি ধূপৰ জেগাখিনি দোকানখিনি ইয়াতে বহিব আৰু দোকানীখিনিৰ দায়িত্ব তেওঁলোকৰ নিজৰ দোকানখন নিজৰ মুখখন চাফাকৈ ৰাখা জাবৰখিনি পেলাই থৈ যাব নোৱাৰে তেওঁলোকে লৈ যাওক তেওঁলোকৰো চলকচোন ঘৰ এখন চলি আছে চ' তেওঁলোকক ধুনীয়াকৈ মই ৰিকুৱেষ্ট কৰোঁ চৰকাৰক তেওঁলোকক এটা এই ছাইডত ক'ৰবাত এটা জেগা দি দিয়ক তাত দোকানখিনি তাৰ ভিতৰতে বহিব লাগিব বাহিৰত নালাগে আৰু তেওঁলোকৰ চাফা কৰাটো তেওঁলোকৰ দায়িত্ব আৰু ৱাছৰুম এটা কৰি দিয়ক এটলিষ্ট লেডিজ টয়লেট এটা দিয়ক য'ত মাইকী মানুহখিনি বাচ্চা ল'ৰা ছোৱালী বয়সস্থ মানুহখিনি আহি বাথৰুমটো কৰক আৰু এইখিনি এটলিষ্ট এনেকুৱা কৰক যেন আমি কালি গৌৰৱ ফিল কৰোঁ এইখনেই হ'ল জুবিন ক্ষেত্ৰ মই সেইটোৱে ৰিকুৱেষ্ট কৰিছোঁ